অনাবৃষ্টি আৰু খৰাঙে দহিছে ৰাজ্য 6 মাহে অনাবৃষ্টিত এতিয়া বিপদত মাজুলীৰ পশুপালক বৰষুণৰ অভাৱত শুকাইছে পথাৰৰ ঘাঁহ বন গছ-গছনি গৰু ছাগলী মহ পালকলৈ আহিছে গভীৰ সংকট দুগ্ধ উৎপাদন হ্ৰাস আৰু জীৱ-জন্তুৰ শ্ৰীবৃদ্ধিৰ হ্ৰাসে চিন্তিত কৰি তুলিছে কৃষকসকলক এজাক বৰষুণলৈ গভীৰ আশাৰে এতিয়া বাট চাইছে কৃষক সমাজে আৰু এই সন্দৰ্ভত মাজুলীৰ পৰা আমাক পৰিৱেশটো দেখুৱাব আমাৰ সতীৰ্থ সাংবাদিক ৰজনীকান্ত বৰদলৈ নিশ্চয়কৈ চাওক বিগত 7 মাহ ধৰি মাজুলীত বৰষুণ নাই অনাবৃষ্টিৰ ফলত পশুধনৰ লগতে মানুহৰ স্বাস্থ্য গছ লতিকাৰ প্ৰতি এক ভয়ংকৰ বিপদ নামি আহিছে আৰু মই দেখুৱাইছো এটা পৰিৱেশ এখন শুকান পথাৰ এই শুকান পথাৰখনত আসলতে যিসকল গোপালক আছে তেওঁলোকে এই পথাৰত এই মুহূৰ্তত গৰু মেলি দিয়া পৰিলক্ষিত হৈছে আৰু এই গোপালকসকলৰ কাৰণে এক মহা সংকট নামি আহিছে এই কাৰণে যেহেতু পথাৰত এই মুহূৰ্তত যি কোমল ঘাঁহ গজিব লাগে বৰষুণৰ প্ৰভাৱত আসলতে কোমল ঘাঁহ গজে কিন্তু বৰষুণ নথকাৰ কাৰণে ঘাঁহ বন যেন সকলো শুকাই গৈছে আৰু তৰু তৃণৰ লগতে মানুহৰ স্বাস্থ্যৰো এক যথেষ্ট সমস্যা আহি পৰা পৰিলক্ষিত হৈছে মই মন্তব্য ল'ব বিচাৰিম যেহেতু মাজুলীত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত এক নাম আছে আৰু গোপালকসকলে যেহেতু কোমল ঘাঁহ যেতিয়া এই মুহূৰ্তত ওলাই সেই ঘাঁহ বন খাবৰ কাৰণে তেওঁলোকে যথেষ্ট চিন্তা কৰে আৰু এই ঘাঁহ বন খাই গোপালকসকলৰ যে দুগ্ধ উৎপাদন হয় সেই দুগ্ধ উৎপাদনে এক অৰ্থনীতিত মাজুলীত এক ব্যাপক চাহিদা বৃদ্ধি কৰে মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এইবাৰ আসলতে যথেষ্ট বৰষুণৰ প্ৰভাৱ কম বিগত 7টা মাহ ধৰি বৰষুণ নাই আৰু বৰষুণ নোহোৱাৰ ফলত আপোনালোকৰ কেনে এক সমস্যাৰ সৃষ্টি হৈছে গৰু ম'হ চৰাবলৈ আমাৰ 7 মাহৰ একোটা মানে মৰুভূমিৰ নিচিনা সৃষ্টি হৈছে গৰু ম'হ কিনাই গৈছে আৰু লগতে মানুহৰ স্বাস্থ্য হানি হৈ গৈছে গৰুবিলাকৰ শ্ৰীবৃদ্ধি নাইকিয়া হ'ল কুমলীয়া ঘাঁহ নাইকিয়া হ'ল অনচাৰি গছৰ এতিয়া ফাগুন হোৱাৰ লগে লগে নতুন কোঁহপাত হয় কিন্তু এতিয়া গছত নতুন কোঁহপাত দেখিবলৈ পোৱা যোৱা নাই গতিকে মাজুলীতে যদি এনেকুৱা অৱস্থা হয় আন জেগাত কি পৰিৱেশ হ'ব সেইটো জনাটো আমাৰ দৰকাৰেই বাৰু গতিকে মই আৰু বিশেষ নকওঁ গাখীৰৰ উৎপাদন কেনেকুৱা গাখীৰৰ উৎপাদনটো কম কাৰণ গৰুৱে ঘাঁহ খাবলৈ পালেহে গাখীৰ হ'ব গৰু ম'হৰ যদি তাৰমানে ৰসেই নাথাকে ঘাঁহত গাখীৰ ক'ৰ পৰা উৎপাদন হ'ব গতিকে আমি তাৰমানে দুৰ্ভিক্ষৰ ফাললৈ তাৰমানে আগবাঢ়ি গৈ থকা নিচিনা হৈছে বিশেষকৈ আমাৰ ল'ৰা ছোৱালী পোহপাল দিবৰ ক্ষেত্ৰত এতিয়া ধৰি লওক পৰীক্ষা শেষ হোৱাৰ পিছতে আকৌ এডমিশ্যনৰ কথা আহিল গতিকে সেইখিনি আমি তাৰমানে নিজে তাৰমানে হাজিৰা কৰিবলৈ উপায় নাইকিয়া হৈ আহিছে দিনক দিনে বৈজ্ঞানিক তাৰমানে কৌশলেৰে কাম কৰিবলৈ ল'লে মানুহে গতিকে আমাৰ পৰিয়াল পোহ যাবলৈ অকণমান জটিলতাৰ সৃষ্টি আগবঢ়াই আনি আছে এই 7 মাহৰ ভিতৰত নিশ্চয়কৈ আসলতে এক মহা সংকট বুলি ক'ব লাগিব দুৰ্ভিক্ষৰ দিশলৈ গতি কৰিছে আৰু গোপালকসকলে যথেষ্ট চিন্তাত পৰা পৰিলক্ষিত হৈছে যিহেতু বিগত 7টা মাহ ধৰি মাজুলীত বৰষুণ নাই বুলিয়ে ক'ব পাৰি আৰু এনে এক অৱস্থাত গছ বন সকলো শুকাই যোৱা পৰিলক্ষিত হৈছে এক মৰুময় পৰিৱেশলৈ সৃষ্টি হোৱাৰ কাৰণে এই গোপালকসকল যথেষ্ট সংকটত পৰিছে যিহেতু তেওঁলোকে ইয়াত উৎপাদন কৰা গোপালকসকলৰ যি গাখীৰ উৎপাদন হয় বা গো পালন কৰি তেওঁলোকে সেই ব্যৱসায় কৰি যি ধৰণে আসলতে তেওঁলোকে পৰিয়াল পোহপাল দিয়ে তাৰ ক্ষেত্ৰতো যথেষ্ট সমস্যা আহি পৰিছে আৰু সমান্তৰালভাৱে দেখা গৈছে শুকান পৰিৱেশৰ মাজত মানুহৰ স্বাস্থ্যৰ প্ৰতিও আসলতে যথেষ্ট এক ভয়ংকৰ সংকট নামি অহা পৰিলক্ষিত হৈছে আৰু এনে এক পৰিস্থিতিত সকলোৱে কামনা কৰিছে পৃথিৱীলৈ বৰষুণ নামি আহক আৰু এই বৰষুণ যাকে আসলতে জীপাল কৰি তোলক এইসকল গোপালকৰ লগতে প্ৰকৃতি জগতৰ সকলো পৰিৱেশ যেন এক সেউজীয়াময় কৰি তোলাৰ আশা কৰিছে সকলোৱে